14 নৱেম্বৰত মাৰোৱাৰী সন্মিলন গুৱাহাটী মহিলা শাখাই আৰু স্বত্বাধিকাৰী শ্ৰী শংকৰলাল গোয়েংকাৰ অধীনত গুৱাহাটীৰ টকুবাৰীস্থিত উন্নত আন্তঃগাঁথনিৰ সৈতে গ'ল্ড কেলভিন চিনেমাত নতুন অৱতাৰত উপস্থাপন কৰা অসমীয়া চিনেমা ৰৈ ৰৈ বিনালেৰ বিনামূলীয়া প্ৰদৰ্শনৰ আয়োজন কৰে। আমাৰ মৰমৰ জুবিনদাৰ অন্তিমখন চিনেমা হোৱাৰ বাবে এই ছবিখনে আমাৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। শীঘ্ৰেই নতুনকৈ সংস্কাৰ কৰা চিনেমা হলৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ আয়োজিত কৰা হ'ব। এই বিশেষ প্ৰদৰ্শনীত অতিথি হিচাপে HL পোদ্দাৰ ফাউণ্ডেশ্যনৰ অধ্যক্ষ অজয় পোদ্দাৰৰ লগতে অন্যান্য বিশিষ্ট অতিথিসকল উপস্থিত থাকে। এই প্ৰদৰ্শনীটোত নিমন্ত্ৰিত হোৱাৰ বাবে তেখেতে যথেষ্ট সুখী অনুভৱ কৰিছে। সঁচাকৈয়ে চিনেমাখন অত্যন্ত আকৰ্ষণীয় আছিল আৰু এই সুন্দৰ চিনেমাখন উপভোগ কৰিবলৈ পোৱাটো তাত উপস্থিত থকা প্ৰত্যেকৰে বাবে এক সুন্দৰ সময় আছিল। সকলোকে আগুৱাই আহি এই সুন্দৰ ছবিখন চাবলৈ আৰু আপোনালোকৰ মৰম আৰু সমৰ্থন দেখুৱাবলৈ আহ্বান জনাইছোঁ।